স্বৰ্ণজ্যোতি বৰুৱা বৰা বাইদেউ আজি 64 সংখ্যক জন্মদিন আমি তেখেতৰ বাসগৃহতে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। মানে মনৰ সাহসটো সাংঘাতিক, মানে ভাবিব নোৱাৰা ধৰণৰ এটা মানে সাহস, মানে যুঁজ, মানে কিবা অসুখৰ লগত যুঁজ বা এনেকুৱা ধৰণৰ। তেখেতে এই আমাৰ থানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষয়িত্ৰী হিচাপে আছিলে আৰু পাছলৈ তেখেতে অধ্যক্ষৰ গুৰু দায়িত্ব বহন কৰিলে। আৰু স্বৰ্ণ বাইদেউৰ লগত প্ৰকৃততে মই শতবৰ্ষীয় শিৱসাগৰ অধিৱেশনৰ সময়ছোৱাতে বেছিকৈ মানে সংযুক্ত হৈছিলোঁ, যদিও মানে হ'ব, গতিকে স্মৃতিবিলাক যিমান বেদনাদায়ক হয় সিমানে সোঁৱৰি পেলাই বেছি ভাল লাগে। সেই মানে বাইদেৱে মোক সাহিত্য সভালৈ আনিছিল, সেইটো সকলোৱে জানে। আৰু বাইদেউৰ লগত সম্পৰ্কবিলাক ইমান মধুৰ আছিল, সেইটো মানে আপোনালোকক মই বুজাব নোৱাৰোঁ। বাইদেৱে এই উপজা দিনত বাইদেউক আজি হঠাতে আহি পেলাই প্ৰথম সাহিত্য সভালৈ অনা মানুহ বাইদেউ কৰিলোঁ। বাইদেউৰ দিনতে আজীৱন সদস্যও লাভ কৰিছিলোঁ। আৰু এটা কথা, ইংৰাজীত এতিয়া আমাৰ জীৱনদাই কোৱা নিচিনাকৈ উইনাৰ্ছ কেন ডু থিংছ ডিফাৰেণ্টলি। বিজয়ীসকলে কামবোৰ অলপ বেলেগ ধৰণে কৰে। বাইদেউ এটা তাৰ জ্বলন্ত উদাহৰণ। আৰু মোৰ অতি শ্ৰদ্ধাৰ বাইদেউ আৰু ভিনদেউ, মই সামাজিক যিখিনি কথা আপোনালোকে ইয়াত উপস্থাপন কৰিছে সেইখিনি কথা সৰ্বজন বিদিত, গতিকে তালৈ মই নাযাওঁ। কিন্তু মোৰ স্বৰ্ণ বাইদেউ, মৰমৰ স্বৰ্ণ বাইদেউৰ বিষয়ে ঘৰুৱা কেইটামান কথা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আজি আমাৰ গৃহত উপস্থিত হোৱা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰতিজন সুধীবৃন্দলৈ মোৰ হিয়া ভৰা আন্তৰিক ওলগ জনাইছোঁ। আজি মোৰ 64 সংখ্যক জন্মদিনটো ইয়াত পালন কৰিছে, কাৰণ মই ভাবোঁ যে মোৰ দেহৰ প্ৰতিটো অংগ প্ৰত্যংগই মানে সাহিত্য সভাক ভাল পায়। আৰু মই সাহিত্য সভাৰ এজন সঁচাকৈ নীৰৱ কৰ্মীহে, মই সাহিত্য সেৱক। মই সাহিত্য চৰ্চা কৰি সৃষ্টিশীলতা মোৰ ইমান বেছি আছে বুলি মই নাভাবোঁ। মই কোনোবাই লিখি দিয়া বস্তুখিনি ধৰক ক'ৰবাত পৰি আছে, সেই পৰি থকা বস্তু, সিঁচৰিত হৈ থকা বস্তুখিনি আনি মই এঠাইত একলগ কৰাটোহে মই বেছি গুৰুত্ব দিব লাগে বুলি ভাবোঁ, আৰু সেইখিনিহে মই আনি একত্ৰিত কৰোঁ। যেনেদৰে সকলোলৈকে পুনৰবাৰ সেৱা, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। বাইদেউ বহুত দূৰ এখন গামোচাৰে তেখেতক সন্মান জনাইছে। আমাৰ মাজত পৰিয়ালৰ তৰফৰ ইয়াৰ পাছত আমাৰ মুস্তাফিজ হুছেইনে আমাৰ বাইদেউ, ইয়াৰ পিছতে আমাৰ আমি সকলোৱে